নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালি কৈছিলোঁ যে প্ৰতিজন মানুহ ৰাজনীতিৰ সৈতে জড়িত, পলিটিক্সৰ সৈতে প্ৰতিজন ব্যক্তি জড়িত। এই কথাটো আপোনাক মই বুজাম বুলি কৈছিলোঁ। এই কথাটো বুজিবলৈ আপুনি এটা বস্তু জানিব লাগিব, সেইটো হ'ল আমি প্ৰতিজন মানুহে টেক্স দি আছোঁ। টেক্স মানে আপোনাৰ কৰ কাটল। এতিয়া প্ৰতিজন মানুহে টেক্স দি আছোঁ বুলি ক'লে কিছুমান মানুহে ভাবিব মইতো টেক্স দিয়া নাই, মইতো ইনকাম টেক্সৰ অফিচত গৈ মইতো টেক্স পে' কৰা নাই, মইতো মানে বছৰত মই নিজে খাবলৈ নাপাওঁ, মই দুখীয়া মানুহ, মই ৰিক্সা চলাওঁ, মই ঠেলা চলাওঁ, মই দিন হাজিৰা কৰোঁ, মই লেট্ৰিন চাফা কৰোঁ, মইতো টেক্স নিদিওঁ, কাৰণ মই টেক্স ক'ৰ পৰা দিম, মই নিজে নাপাওঁ। তো বছৰত মই 5 লাখ টকা 10 লাখ টকা টেক্স মই নিদিওঁ। এইবোৰ মানে ধনী মানুহৰ কাম। যিবিলাক ধনী মানুহ, বহুত সম্পত্তি আছে, তেওঁলোকে ইনকাম টেক্সত গৈ টেক্স দিয়ে। এইটো মানে সাধাৰণ মানুহৰ চিন্তা। তো মই এতিয়া কৈ আছোঁ যে প্ৰতিজন মানুহে টেক্স দি আছে। ৰিংকু তালুকদাৰে টেক্স দি আছে, ৰিংকু তালুকদাৰৰ যোনে ভিডিঅ' চাই তেওঁ টেক্স দি আছে, আৰু যিমান মানুহ আছে এইবিলাক চাওক, এই ৰাস্তাত গৈ আছে নহয়, এইবিলাক ৰাস্তাত যিমান মানে মই আপোনাক কৈ দিওঁ, মানে ভিক্ষাৰী যোনে মানে ভিক্ষা কৰে, আপোনাৰ দিনটো মানে খুজি মাগি 100 টকা 200 টকা পায়, সেই ভিক্ষাৰীজনেও টেক্স দি আছে। মই এই কথাটো কৈ আছোঁ। কেনেকৈ দি আছে? তেওঁ কি ইনকাম টেক্সত গৈ কিনে টেক্স দিয়ে নেকি? নহয়, টেক্স আছে 2 প্ৰকাৰৰ। মই এইটো আপোনাক আজি ক্লিয়াৰ কৰি আছোঁ। টেক্স হ'ল 2 প্ৰকাৰৰ। এটা হ'ল ডাইৰেক্ট টেক্স মানে আপুনি নিজে গৈ ইনকাম টেক্সৰ অফিচত গৈ আপুনি পে'মেণ্ট কৰিলে, সেইটো হ'ল ডাইৰেক্ট টেক্স। আৰু এটা আছে ইনডাইৰেক্ট টেক্স। মানে ইনডাইৰেক্ট মানে কি, অসমীয়াত কি বুলি কয়, প্ৰত্যক্ষ আৰু পৰোক্ষ, ডাইৰেক্ট ইনডাইৰেক্ট। ইনডাইৰেক্ট টেক্স মানে হ'ল কি, আপোনাৰ প্ৰতিজন মানুহে দিয়ে। মই এতিয়া দেখাই আছোঁ, এই পাণ দোকানখন দেখিছে, তাতে এজন ল'ৰাই শিখৰ 1 পেকেট কিনিলে, খালে। শিখৰ পেকেটৰ দাম কিমান? 10 টকা। এই যে 10 টকা দিলে, এই 10 টকা দিয়াৰ লগে লগে চৰকাৰে মোটামুটি 5 টকা পাই গ'ল। দোকানীয়ে 1 টকা পালে, আৰু যোনে মানে ডিষ্ট্ৰিবিউট কৰিছিলে তেওঁ পালে 1 টকা, যোনে মানে বিক্ৰী কৰিলে তেওঁ পালে 1 টকা, যোনে বনাইছিলে তেওঁ পালে 3 টকা। এইটো মই হিচাপটো বুজাই দিলোঁ। তো এনেকৈ আপুনি দোকানৰ পৰা যি বস্তু কিনিব, এটা যদি সাধাৰণ চকলেটো কিনে, সাধা 1 পেকেট কিনে, বা শিখৰ 1 পেকেট কিনে, বা পানী বটল এটা কিনে, সেইটো কিনাৰ লগে লগে আপুনি চৰকাৰক টেক্স দি আছে। লগে 10 টকা এটা দিলে, তাৰে পৰা চৰকাৰে 5 টকা টেক্স পাই গ'ল। যিকোনো বস্তু, একদম সৰু বস্তু এটা যদি কিনে, যদি আপুনি 1 টকাৰ বস্তু এটা কিনে, তাতো মানে চৰকাৰে 10 পইচা টেক্স পাই যায়। এইটো হ'ল ইনডাইৰেক্ট টেক্স। কাৰণ আপুনি বস্তু কিনিবই লাগিব। আপুনি বস্তু নিকিনিলে খাব কি? আপুনি ভাত খাব, চব্জি খাব, মাছ খাব, মাংস খাব, বিড়ি চিগাৰেট খাব, মদ খাব। মদৰটো মানুহে আজিকালি জনা হৈছে যে মদ খালে টেক্স পায়, কিন্তু অকল মদ খালে যে টেক্স পায় সেইটো নহয়। আপুনি যদি ফল মূল খায়, চব্জি খায়, তেতিয়াও টেক্স পায়। সেই টেক্সটো কেনেকৈ পায়? সেই টেক্সটো আপোনাৰ য'ত মানে প্ৰডাকশ্যন হয়, আপুনি চাব য'ত প্ৰডাকশ্যন হয়, খেতিয়কে খেতি কৰে, তেওঁ বেঙেনা কেজি 1 কেজি বেঙেনা তেওঁ কিমান পায়, আৰু যোনে বিক্ৰী কৰে তেওঁ কিমান পায়। বেঙেনা 1 কেজি বিক্ৰী কৰিলে পায় 40 টকা, কিন্তু যোনে খেতি কৰে সি পায় 4 টকা। মাজত যে টকাটো, সেই টকাটো ক'ৰ পৰা আহে? 4 টকাৰ বেঙেনা খেতিয়কে পায়, সেই খেতিয়কে 4 টকাত বিক্ৰী কৰে। তো আপুনি 4 টকাত কিনিব পাব লাগিছিল, আপুনি পাইছে নেকি? আপোনাৰ তাত আহোঁতে 40 টকা হয়। এই যে মাজত 36 টকা, সেইটো হ'ল টেক্স। সেই টেক্সটো সকলো মানুহে দিয়ে। তো মই এতিয়া বুজাই আছোঁ কেনেকৈ প্ৰতিজন মানুহ মানে পলিটিক্সৰ লগত জড়িত হয়, মানে ৰাজনীতিৰ লগত কেনেকৈ জড়িত হয়। এটা ভিডিঅ'ত নহ'ব, ভিডিঅ' বনাই থাকিব লাগিব। আজি এইটো আপুনি স্পষ্টকৈ বুজি লওক যে প্ৰতিজন মানুহে টেক্স দিয়ে, ভিক্ষাৰীয়েও দিয়ে, একদম মানে দুখীয়া, অসমৰ আটাইতকৈ দুখীয়া মানুহ। আপুনি যদি ভাবি লয় যে অসমৰ আটাইতকৈ দুখীয়া মানুহ মই, তেনেহ'লে আপুনিও টেক্স দি আছে। আপুনিও মানে ইনডাইৰেক্ট টেক্স দি আছে।
এই কথাটো আপুনি বুজি লওক। আপুনি ভাবিব নালাগে যে নাই মই দুখীয়া মানুহ হয়, মই কেনেকৈ টেক্স দিম, মই নিজেই নাপাওঁ, মোৰে টকা নাই। আপোনাৰ টকা নাই, কিন্তু আপুনি টেক্স পৰিশোধ কৰি আছে, আপোনাৰ পৰা চৰকাৰে টকা পাই আছে। এই কথাটো মই বুজাই আছোঁ। মই যে মোবাইলত ভিডিঅ' বনাই আছোঁ, ইয়াত নেট গৈ আছে, নেটত টকা গৈ আছে, এই টকাটো চৰকাৰে পাই আছে। ধন্যবাদ।